আজি লখিমপুৰ জিলাত ভৰি দিছে। য'তে গৈছোঁ ৰাইজৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ, মৰম পাইছোঁ, সমৰ্থন লাভ কৰিছোঁ আৰু সেইটোৱে আমাৰ বাবে এটা ডাঙৰ শক্তি, আমাক সাহস দিয়ে যে আমি যি বাৰ্তা লৈ ৰাইজৰ ওচৰত গৈছোঁ, ৰাইজে সেইটো গ্ৰহণ কৰিছে। বহুত দল আছে বা বহুত ৰাজনৈতিক নেতা আছে, নিজৰ ইচ্ছাকৃতভাৱে বিভিন্ন কথাবোৰ কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা উদাহৰণ। কিন্তু তেওঁলোকৰ যিখিনি কথা তেওঁলোকৰ মাজতে আবদ্ধ হৈ থাকে, ৰাইজে গ্ৰহণ নকৰে, ৰাইজে স্বীকাৰ নকৰে। কিয় অসমৰ ৰাইজ স্বাভিমানী ৰাইজ, অসমৰ ৰাইজৰ বিবেক আছে, অসমৰ ৰাইজৰ ৰাজনৈতিকভাৱে তেওঁলোকৰ চিন্তা এটা আছে। কোনটো কথা সঁচা, কোনটো কথা মিছা ৰাইজে জানে। আৰু লোকতান্ত্ৰিক প্ৰক্ৰিয়াত ৰাইজৰ বিবেককৈ আৰু একো ডাঙৰ কথা হ'ব নোৱাৰে। আৰু সেইকাৰণে মই ভাল পাইছোঁ যে আজি বৰ্তমানৰ চৰকাৰ, মুখ্যমন্ত্ৰী প্ৰেছ কনফাৰেন্স ওপৰত প্ৰেছ কনফাৰেন্স, ইণ্টাৰভিউ ওপৰত ইণ্টাৰভিউ, সাংবাদিকসকলক ডিনাৰ, আমাৰ ওপৰত হেঁচা, আমাৰ কিছু মানুহৰ ওপৰত তেওঁলোকে পুলিচৰ যোগেদি হেঁচা দিবলৈ বিচাৰিছে। তথাপিও তেওঁ সম্পূৰ্ণভাৱে নিজৰ প্ৰচাৰৰ ক্ষেত্ৰত ফেইল হৈছে। তেওঁলোকৰ কথা ৰাইজে গ্ৰহণ কৰা নাই। আৰু তাৰ বিপৰীত কংগ্ৰেছ দল, আমি এটা সাধাৰণ বাছত উঠি আমি সৰু সৰু সভা আৰু বিভিন্ন ঠাইত আমি গাঁৱৰ ভিতৰত সোমাইছোঁ, বিভিন্ন কথাবোৰ আমি কৈছোঁ, মুখ্যমন্ত্ৰীৰ সম্পৰ্কত কৈছোঁ, মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হৈ থকা মন্ত্ৰী বিধায়কসকলৰ কথাবোৰ কৈছোঁ আৰু মুখ্যমন্ত্ৰীৰ ঘৰৰ কথাবোৰ কৈছোঁ। আৰু সেইখিনি কথা ৰাইজে আদৰিছে, ৰাইজে স্বাগতম জনাইছে। এতিয়া ৰাইজৰ পৰাই আমি আমাক শ্লোগান দিলে, ৰাইজে আমাক অসমৰ জনসাধাৰণে আমাক এই শ্লোগান দিলে যে দেশতকৈ মামী ডাঙৰ নহয়। এইটো আমাৰ আৱিষ্কাৰ কৰা বাৰ্তা নহয়, আমি নিজে চিন্তা কৰা নাই। আমি সদায় দেশতকৈ মামা ডাঙৰ নহয় সেয়া লৈ আমি আগবাঢ়ি যাওঁ। কিন্তু আমি যেতিয়া ৰাইজৰ মাজত বিভিন্ন কথা লৈ আমি সোমাই গ'লোঁ, অসমৰ জনসাধাৰণে আমাক ক'লে কি নহয়, এতিয়া আপুনি দেশতকৈ মামা ডাঙৰ নহয় নক'ব, আপোনালোকে ক'ব দেশতকৈ মামী ডাঙৰ নহয়। আৰু চুকে কোণে এতিয়া অসমৰ ভিতৰত এটাহে এই কথা, আৰু আমি অসমৰ জনসাধাৰণৰ লগত আছোঁ। জনসাধাৰণে আমাক যিদৰে স্বাগতম পৰামৰ্শ দিছে, মই জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।